Hello everyone, Asmina blogger initi video le apnalogok swagotam janaisu aru ei aite moi singi loisu kathfula saukson kiman dangor hoise kathfula pa bahut bhal lagise dei kathfula pa eneke dangor ke singi aru mur ei pa hobo lage 500 গ্রাম মানে আধা কেজি মান হ'ব লাগে কিন্তু মই আন্দাজে কৰিছো কিন্তু ওয়েট কৰা নাই ওয়েট কৰি চাওচোন কিমান হয় আৰু ওয়েটটো কৰিম পেক কৰি মানুহজনৰ হাতত দি পঠিয়াম আৰু এই এতিয়া ছোৱালীজনীয়ে মই নান খেতা বনাই আছো মানে মানুহজন ডিউটি লৈ গল তাৰ পিছত আমি কামত লাগিছো নান খেতা কিটা বেক কৰি উলিয়ালো আৰু গুটেখিনি নান খেতা নহলে বাৰু অলপমান হল অলপমান বনাবলে আছে তাৰ মাজতে বলো ফুৰি আহোগে ফুৰিবলে এতিয়া উলাই ললো এতিয়া ৰুবি মই জানমনি এফালে উলাই আহিছো আৰু আগত এয়া মানুহজন আৰু ছোৱালীজনী আৰু এই ঠাইডখৰ চাওকচোন একদম দুদিনৰ আগত বানপানী কি যে মানুহখিনি অসুবিধা হল মানে বেয়া লাগি গল সেই সময়টোত মানে গাড়ী বন্ধ কৰি দিলে বহুত মানে পানী বাগৰিছিলে এফালে কাৰণ আমাৰ ঘৰটো মানে নৈখনৰ কাষতে একদম কাষত নহয় মানে দিখনৈ কাষতে আমাৰ ঘৰ আৰু এফালে দিখন নৈখন চাওকচোন পুৰা বাহি আছে আৰু এতিয়া আহি আমি পাই গলোহি জনস্কিয়া ভিতৰলে বলকিতে সোমাই যাও আৰু এতিয়া জনস্কিয়া ভিতৰলে সোমাই আহিছো আহি পাই এই ভিউটো চাওকচোন কি ধুনিয়া আৰু আগতো আহিছো যদি মানে ৰাতি আহিছো দিনত এদিনো অহা নাছিলো আজি এই দিনত আহিছো সঁচাকৈ ভাল লাগিছে নিজেও চাইছো আপোনালোকো দেখাই দিছো ভিউটো আৰু ইয়াত ফুৰি থাকিলে মানে খুচকাঢ়ি থাকিলে মনটো ভাল লাগি আহে ইমান এটা ধুনিয়া পৰিবেশ সাফ চিকন বহুত সাফা কিন্তু দে মানিব লাগিব মানে ইয়াত কাম কৰা মানুহখিনিও বহুত ধুনিয়াকে সাফা কৰি ৰাখিছে দেই আৰু এতিয়া অকমান ভিডিও এটা বনাই ললো কাৰণ ভিডিওটো বনাবই লাগিব ভিডিওটো নবনালে নহবই মইতো ভিডিও বনাই বহুত ভাল পাওঁ মানে এনেকে বনাই পিছত এডিটিং কৰি মানে স্লো কৰি স্পিড কৰি তেনেকে বনাই মই পোষ্ট কৰো তাৰ পৰা এতিয়া ৰিলও বনাইছো বাৰু মাজে মাজে ফটো মাৰিছো হেতুটো মেইন ফটো মাৰিবই লাগিব কাৰণ ইয়াত ফটো মৰা ঠাইবিলাক বহুত ধুনিয়া আৰু ইয়াত মানে কটেজও আছে দেই কটেজবিলাক ওপেনিং কৰা এবছৰমান হৈছে বাৰু ধুনিয়া ধুনিয়া কটেজ ইয়াত কিন্তু বহুত দূৰ দূৰ মানুহ আহে থাকিবলে আৰু ইয়া কটেজবিলাকৰ মানে ফেচিলিটি বিলাক ভাল বুলি শুনিছো আৰু অনলাইন বুকিংও হৈ থাকে তাৰপৰা ইয়া অলপ ভিউটো দেখাই ললে কটেজৰ বেক সাইডে ভিউটো চাওকচোন কিমান ধুনিয়া লাগিছে এতিয়া ইয়াত থাকোতে ফুৰুতে ৰাতি হৈ গল ৰাতি ভিউটো এতিয়া আপোনালোকক দেখাই লৈছো অকনমান এয়া চাওকচোন ৰাতি পৰিবেশটো বহুত ধুনিয়া লাগে দেই কিন্তু দিনতো আহিলো ৰাতিও আহিলো হেতু কাৰণে আজি মানে দুইটাই চাব পালো ৰাতি আৰু দিনটো আৰু ইয়াতে অলপ ফুৰি মেলি লৈছো আৰু আমাৰ ইয়াত আহিছে ফুৰিবলে আজি ৰুবিৰ ভায়েকত গুৱাহাটীৰ পৰা ৰুবিৰ ভায়েক আহিছে দুজন আৰু ভাগিনীয়ে হিহতকে ফুৰাবলে লৈ আহিলো কতনো ফুৰাম আৰু হিহতি কালি আৰু আগদিনাখন গৈ মেলি চালেগে মানে ৰংঘৰ কাৰেংঘৰ কি আছে আৰু শিৱসাগৰত দেখাবলগীয়া হেখিনিকে দেখালো আৰু আজি জনস্কিয়াৰলে মই আহিছো মানে লৈ বেলে মানে মই বুলিয়ে নহয় সব আহিছে মানে মই আজি হতৰ লগত আহিছো আৰু ইয়া এতিয়া হেতি সবে ফটো মাৰত ব্যস্ত মানে ৰুবি ভাইকতে পুৰা পজি ধুনিয়াকে ফটো মাৰিছে হেয়া আপলোড দি থাকিব আৰু হেয়া বাৰু আপোনালোকেতো নেদেখিব মই কৈহে দিছো এতিয়া উলাই আহিছো জনস্কিয়াৰ পৰা ঘৰলে নাযাও এতিয়া কেপচিলে যাম মানে মোৰ ৰুবি ভাগিনটো আৰু মোৰ লৰাছলি দুটা কেপচিত খাবলৈ মন গৈছে ইয়াত বলে নেখাই কেপচিতে খাব হেতু কাৰণে হেতক লৈ বলে বলো কেপচিলে যাও আৰু লৰাছলি মতেটো চলিব লাগিব কাৰণ কিছুমান বস্তু হিয়তৰ মতেটো কৰিলে হেতি হেপি হ'ব এতিয়া আহি পাই গলো হি কেপচি ভিতৰলে এতিয়া সোমাই গৈছো আৰু বলক এতিয়া কেপচি ভিতৰলে গৈ আছো উঠি তাৰ পৰা এতিয়া পাই গলো হি কেপচি ভিতৰ এয়া এতিয়া বহিছো অৰ্ডাৰ দিছে কি খাব হেতি মানে চিকেন খাম বুলি কোৱাৰ কাৰণে আমাৰ লৰাছলি দুটা আৰু ৰুবি ভাগিনেক বহুত হেপি মানে যে ঘৰতে খাবই পোৱা নাছিলে ইয়াত খাবহে তেনেকুৱা কৰিছে হেতু বাৰু হয় মানে ৰেষ্টুৰেন্টৰ বস্তুবিলাক কিছুমানে খাই বহুত ভাল পায় ময়ো ভাল পাওঁ বাৰু এতিয়া আহি গল আমাৰ অৰ্ডাৰ দিয়া কোল্ড ড্ৰিংকস আৰু চিকেন হেয়া এতিয়া আমি খাই লও টপাটপ তাৰ পৰা লগ পাই আছো খাই মেলি আজৰি হলো আৰু পুৰা সোৱাদ লৈ টেষ্টি বনাইছে ভাল লাগিছে মানে আৰু ইফালে মোৰ মানুহজন খাই আছে মোৰ মানুহজনে কিন্তু এইবিলাক বস্তু বহুত ভাল পায় এতিয়া আহি গলো ঘৰলে আহি পাই আকৌ মোৰ কামটোতো আছে নহয় এইখিনি নানখেতা এতিয়া কমপ্লিট কৰি ললো আজিলৈ বাই বাই